Hello future officers, welcome to Competition Care. আজি newspaper made simple series or most important topics সমূহৰ ভিতৰত প্ৰথমতে আমি দেখা পাইছো গ্ৰেট নিকোবৰ আইল্যান্ডত নীতি আয়োগৰ যি প্ৰজেক্ট সেই প্ৰজেক্টৰ ওপৰত আমি অলপমান ইলাবৰেটলি আলোচনা কৰিম তাৰ পিছতে মোদি 3.0 ফৰেইন পলিসি নু কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম then we have idea related to Assam flood. এতিয়া অসমৰ বানপানীৰ সমস্যা আমি প্ৰতি বছৰে আমি দেখা পায়ে থাকো ইয়াৰ ওপৰত কিনো আহিছে এডিটৰিয়েলত তাৰ বিষয়ে আমি অলপমান আলোচনা কৰিম আৰু শেষত আমি দেখা পাইছো ইন্ডিয়া এষ্টনিয়াৰ পাৰ্টনাৰশ্বিপৰ বিষয়ে তেনেহলে আহক গুটেইবোৰ ইলাবৰেটলি ডিসকাস কৰাৰ আগতে আপোনালোকক জনাই থওঁ যে যেহেতু আগন্তুক মেইনছ আহি আছে সেয়ে আপোনালোক যদি ইন্টাৰেষ্টেড দেন কম্পিটিশন কেয়াৰৰ ফালৰ পৰা আপোনালোকৰ বাবে মেইনছৰ টেষ্ট সিৰিজ লঞ্চ কৰা হৈছে যিসকল ইন্টাৰেষ্টেড আপোনালোকে তলত দিয়া কন্টেক্ট নম্বৰত অতি সোনকালে যোগাযোগ কৰিব পাৰে তেনেহলে আহক আমি প্ৰথম নিউজটোলৈ আহিছো নীতি আয়োগ's project in Great Nicobar এটা প্ৰথমতে গ্ৰেট নিকোবৰ নু কি হয় আমি চাই লওঁ ওভাৰঅল আপোনালোকে মেপত দেখিছে এয়া আন্দামান এণ্ড নিকোবৰ আইল্যান্ড এটা আন্দামান এণ্ড নিকোবৰ আইল্যান্ড বুলি ক'লে আইল্যান্ডখিনি দুই ভাগত ভাগ হৈ আছে ওপৰত আমি দেখা পাইছো আন্দামান আইল্যান্ড তলৰখিনি আমি তলৰ ভাগত আমি দেখা পাইছো নিকোবৰ আইল্যান্ড আৰু এই নিকোবৰ আইল্যান্ডতে আপোনালোকে দেখিছে নে কেইবাখনো সৰু সৰু তেনেকুৱাকে সৰু সৰু আমি আইল্যান্ড দেখা পাইছো যেনেকৈ নিকোবৰ আইল্যান্ডত আমাৰ কাৰ নিকোবৰ আছে বমপোকা আছে নেংখৌৰি আছে লিটল নিকোবৰ আছে গ্ৰেট নিকোবৰ আছে এটা চাওক নীতি আয়োগৰ প্ৰজেক্ট কোট লঞ্চ কৰা হৈছে বা নীতি আয়োগৰ প্ৰজেক্টৰ বিষয়ে আমি কোট আলোচনা কৰিম আমি দেখা পাইছো যে গ্ৰেট নিকোবৰত নীতি আয়োগৰ প্ৰজেক্ট ইনষ্টল কৰা হৈছে তেনেহলে গ্ৰেট নিকোবৰ কি হয় গ্ৰেট নিকোবৰ আমি গম পালো যে আমাৰ যি নিকোবৰ গ্ৰুপ অফ আইল্যান্ডস এই নিকোবৰ গ্ৰুপ অফ আইল্যান্ডসৰ সাদাৰ্ণ মোষ্ট দেখিছে সাদাৰ্ণ মোষ্ট এজ ৱেল এজ লাৰ্জেষ্ট হয়নে আটাইতকৈ ডাঙৰ ইটস দ্য লাৰ্জেষ্ট আইল্যান্ড ইন দ্য নিকোবৰ আইল্যান্ড হয়নে ওভাৰঅল চাব গলে আমি সেইখিনি অঞ্চলত আমি ট্ৰপিক্যাল ৰেইন ফৰেষ্ট দেখা পাওঁ অবভিয়াস কথা ইকুৱেটৰৰ ওচৰত যেহেতুকে ট্ৰপিক্যাল ৰিজনত পৰে ট্ৰপিক্যাল ৰেইন ফৰেষ্ট পোৱাটো একেবাৰে স্বাভাৱিক কথা এটা আমাৰ আন্দামান আৰু নিকোবৰৰ মাজত এডাল 10 ডিগ্ৰী চেনেল যায় আপোনালোকে নিশ্চয় গম পায় এইখিনি কিছুমান জিওগ্ৰাফিৰ লগত ৰিলেটেড কিছুমান সৰু হুৰা প্ৰিলিমছ পাৰ্সপেক্টিভত বা এমসিকিউ কাইন্ড অফ কোৱেশ্চনছ আপোনালোকে অলপমান প্ৰেক্টিস কৰি থাকিব পাৰে ওভাৰঅল আমি চাব গলে ৰেইন ফৰেষ্ট বুলি মই আপোনালোকক কলবে আৰু এনুৱেল ৰেইনফল চাওক 3500 মিলিমিটাৰ অফ এনুৱেল ৰেইনফল প্ৰতি বছৰে ৰেইনফল কিমান এমাউন্টত আহে 3500 মিলিমিটাৰ আৰু সেইখিনি এৰিয়াত আমি কি পাওঁ সেইখিনি এৰিয়াত আমি ফৰেষ্ট এৰিয়া হয় স্পেশালি আপোনালোকে মেংগ্ৰোভছো পাব মনত ৰাখিব এটা মোক আপোনালোকে জনাব লাগে কমেন্ট সেকশনত পৃথিৱীৰ আটাইতকৈ ডাঙৰ মেংগ্ৰোভ ফৰেষ্টখন কি হয় মই সুধিছো পৃথিৱীৰ আটাইতকৈ ডাঙৰ মেংগ্ৰোভ ফৰেষ্ট কি হয় ক'ত লোকেটেড আছে আপোনালোকে যদি জানে তেতিয়াহলে তলত কমেন্ট সেকশনত জনাবলে নাপাহৰিব এটা নিকোবৰ আইল্যান্ডত আমি কি পাইছো বা গ্ৰেট নিকোবৰ আইল্যান্ডত নরমালি আমি কি দেখা পাও বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট স্পিচিজ আমি পাওঁ কিছুমান স্পিচিজ আপোনাৰ এন্ডেঞ্জাৰ্ড ক্যাটেগৰীত আছে এটা এন্ডেঞ্জাৰ্ড মানে কি যাৰ পপুলেশন খুব কম মনত ৰাখিব এন্ডেঞ্জাৰ্ড বুলি ক'লে আপোনালোকে নিশ্চয় IUCN ৰ কথা শুনিছে হয়নে IUCN ৰ যি ৰেড ডেটা বুক বা ৰেড লিষ্ট IUCN ৰ সেই লিষ্টত সদায় আমি দেখা পাওঁ কিছুমান এনিমেলস প্লান্টস এনেকুৱাকে মেমলছক তেওঁলোকে ক্যাটেগৰাইজ কৰি দিয়ে based on their population এটা তেওঁলোকৰ পপুলেশন যদি খুব কম আমি এনেকে vulnerable endangered critically endangered এনেকুৱা ধৰণৰ আমি ক্যাটেগৰাইজেচন কৰো এটা আমি সেই নিকোবৰ আইল্যান্ড বা গ্ৰেট নিকোবৰ আইল্যান্ডত আমি কি দেখা পাইছো বহুতো endangered species পাইছো অকল এন্ডেঞ্জাৰ্ড নহয় আমি কিছুমান এন্ডেমিক স্পিচিজও পাইছো তে এন্ডেমিক প্ৰজাতি বুলি ক'লে আমি কি বুজি পাওঁ এন্ডেমিক বুলি ক'লে এনেকুৱা এটা প্ৰজাতি যি আপুনি অকল সেইখিনি এৰিয়াতে কনফাইন হৈ থকা দেখা পাব সেইখিনি এৰিয়াৰ বাহিৰে আপুনি অন্য এৰিয়াত খুব বেছি আপুনি নেপায় এনেকুৱা ধৰণৰ আমি বিভিন্ন প্ৰজাতি আমি দেখা পাওঁ যেনেকৈ জায়ান্ট লেডাৰবেক টাৰ্টল হ'ব পাৰে নিকোবৰ মেগাপড হ'ব পাৰে গ্ৰেট নিকোবৰ ক্ৰেক হ'ব পাৰে দ্য গ্ৰেট নিকোবৰ ক্ৰেব ইটিং মেকাও হ'ব পাৰে ট্ৰী শ্ৰিউ হ'ব পাৰে এনেকুৱা ধৰণৰ বিভিন্ন এন্ডেমিক এজ ৱেল এজ এন্ডেঞ্জাৰ্ড স্পিচিজ আমি পাবলৈ সক্ষম হৈছো তাৰ ভিতৰত যেটো লেডাৰবেক সি টাৰ্টল এটো যেটো দেখা পাইছে পিকচাৰত লেডাৰবেক সি টাৰ্টল হৈছে এই আইল্যান্ডখনৰ আটাইতকৈ ডাঙৰ আটাইতকৈ ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ প্ৰজাতি বুলি আমি ক'ব পাৰো এটা চাব গলে এই এৰিয়াটোত আমি দুটা ইম্পৰ্টেন্ট ট্ৰাইবেল কমিউনিটি পাওঁ এইখিনি খুব ইম্পৰ্টেন্ট হয় এণ্ড দে বিলং টু দি PVTG পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপ মনত ৰাখিব নিকোবৰ আইল্যান্ড বা গ্ৰেট নিকোবৰ আইল্যান্ডত আমি কি পাইছো PVTG দুটা পাইছো এটা হৈছে
শ্বম্পেন আৰু এটা হৈছে নিকোবেৰিজ মনত ৰাখিব এতিয়া আপোনালোকে মোক কমেন্ট সেকশনত আৰু এটা কোৱেশ্চন মই আপোনালোকক সুধিম কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব ভাৰতত কিমানটা কেইটা পিভিটিজি পাব পাৰে মই পিভিটিজিৰ ফুল ফৰ্ম মই কৈ দিলো মই উত্তৰটো লিখি দিলো ভাৰতত কিমান আমি ভাৰতত পিভিটিজি বুলি ক'লে আমি কি বুজি পাওঁ পাৰ্টিকুলাৰলি ভালনাৰেবল মনত ৰাখিব ভালনাৰেবল ট্ৰাইবেল গ্ৰুপ ভাৰতত আমি কিমানটা ভালনাৰেবল পিভিটিজি পাওঁ আমি 75 টা পিভিটিজি পাওঁ আৰু তাৰ ভিতৰত আপোনালোকে দেখা পাইছে শ্বম্পেন আৰু নিকোবেৰিজ এই দুটা হৈছে পিভিটিজি যি আমি গ্ৰেট নিকোবৰ আইল্যান্ডত আমি পাবলৈ সক্ষম হৈছো এটা যেটো আমাৰ নিউজত আমি কি দেখা পাইছো নীতি আয়োগৰ project in the Great Nicobar Island. 2021 চনতে নীতি আয়োগে এটা হিউজ এমাউন্টত প্ল্যান এটা স্যাংশন কৰা আমি দেখা পাইছিলো for the development of Great Nicobar Island. আৰু এই প্ল্যান অনুসৰি কিহত ফোকাস কৰা হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টত ফোকাস কৰা হৈছে মনত ৰাখিব এটা ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'লে আমি কেনেকুৱা দেখা পাইছো শিপমেন্ট পোৰ্ট এয়াৰপোৰ্ট টাউন ডেভেলপমেন্ট gas আৰু solar based power plant এনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ দিশত আমি আন্দামান এণ্ড নিকোবৰ মেইনলি দ্য গ্ৰেট নিকোবৰ আইল্যান্ডত ফোকাস কৰা আমি দেখা পাইছো এতিয়া ওভাৰঅল যেহেতুকে প্ৰজেক্ট যেহেতুকে লোৱা হৈছে তেতিয়া হলে এই প্ৰজেক্টৰ ফলত আমি কেনেকুৱা ধৰণৰ প্ৰফিট পাব পাৰো সিগনিফিকেন্স কি প্ৰজেক্ট সমূহ যে হাতত লৈছে নীতি আয়োগে কেনেকুৱা ধৰণৰ লাভ হ'ব পাৰে প্ৰথমতে অবভিয়াসলি আমাৰ যেটা নিকোবৰ আমি যেটা নিকোবৰ আইল্যান্ডত এই প্ৰজেক্ট যেটা ইনষ্টল কৰিম এটা নিকোবৰত যি সকল লোক আছে এটা নিকোবৰ will be an important place for regional and maritime economy এটা ভাৰতৰ potential বহুত হাই ঠিক আছে ভাৰতৰ মেইনলাইন ইণ্ডিয়াৰ বাহিৰেও আমি যদি আন্দামান এণ্ড নিকোবৰ আইল্যান্ডৰ যদি এনেকুৱাকে অঞ্চলসমূহ যদি আমি চাওঁ ৰিজনাল আৰু গ্লোবাল ইকনমি পাৰ্সপেক্টিভ ব্লু ইকনমি বুলি আমি যেতিয়া কওঁ ব্লু ইকনমিৰ ক্ষেত্ৰত কাৰ্গো শিপৰ জাহাজৰ ক্ষেত্ৰত ইট উইল প্লে আ ভেৰি ইম্পৰ্টেণ্ট ৰোল ঠিক সেইদৰে এটা পাৱাৰ প্লেণ্ট যিহেতুকে আমি ডেভেলপ কৰিবলৈ গৈ আছো সোলাৰ পাৱাৰ প্লেণ্ট হওক বা অন্যান্য তেনেকুৱাকে পাৱাৰ প্লেণ্ট যিহেতুকে আমি ডেভেলপ কৰিবলৈ গৈ আছো এটা পাৱাৰ প্লেণ্ট ডেভেলপমেন্টৰ লগতে সাফিচিয়েন্ট অবভিয়াসলি তাতে যিখিনি লোক থাকে সেই লোকৰ বাবে সাফিচিয়েন্ট ৰিনিউৱেবল এনাৰ্জি সোৰ্সেসও আমি পাই গলো অটোমেটিক্যালি এটা যেতিয়া আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট যেতিয়া হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট মানে কি আমাৰ ইকনমিক ডেভেলপমেন্ট মানে কি ইকনমিক ডেভেলপমেন্ট মানে হৈছে এমপ্লয়মেন্ট অপৰচুনিটিজ অফ more than 1 lakh new direct jobs in the upcoming 30 years আগন্তুক 30 বছৰত আমি দেখা পাম বহুতো এমপ্লয়মেন্ট অপৰচুনিটিজ আমাৰ বাবে খুলি যাব তাৰোপৰি আমাৰ আন্দামান এণ্ড নিকোবৰ আইল্যান্ডৰ যি স্ট্ৰেটেজিক লোকেশন সেই লোকেশনে আমাক ইম্পেক্ট পেলাব কিহৰ লগত চাব মালাক্কা ষ্ট্ৰেইট আপোনালোকে সকলোৱে দেখা পাইছে মালাক্কা ষ্ট্ৰেইট ইজ ওয়ান অফ দ্য মোষ্ট ইম্পৰ্টেন্ট ইকনমিক ৰুট হে মোষ্ট ইম্পৰ্টেন্ট ট্ৰেডিং ৰুটৰ আশেপাশে ওচৰতেই যেহেতুকে আমাৰ গ্ৰেট নিকোবৰ আইল্যান্ড আছে আৰু সেই গ্ৰেট নিকোবৰ আইল্যান্ডত যদি আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব পাৰো তেতিয়া হলে আমি কি দেখা পাম সেই মালাক্কা ষ্ট্ৰেইটৰ ওপৰতো আমাৰ এটা পাৱাৰ আমাৰ আহি যাব অটোমেটিক্যালি তো তাৰ লগতে ইকনমিক ডেভেলপমেন্ট হ'বই মই আপোনালোকক জনালবে আমাৰ ব্লু ইকনমি বুষ্ট আপ হ'বই লগতে কি হ'ব আমাৰ যি ইণ্ডিয়াৰ যি সিকিউৰিটি হে ইণ্ডিয়াৰ সিকিউৰিটিটো এটা পজিটিভ ইম্পেক্ট আহিব বিকজ ইণ্ডিয়ান ওশনত আমি দেখা পাইছো চাইনাই এতিয়াও পেট্ৰলিং কৰি থকা চাইনা ইজ ট্ৰাইং টু impose its power over the Indian Ocean এটা চাইনাৰ যি পাৱাৰ ইম্পোজিশন হে চাইনাৰ হে পাৱাৰ ইম্পোজিশনক আমি কিছু সংখ্যক হলেও আমি অলপমান আমি কন্ট্ৰোলত আনিব পাৰিম যদি আমি এনেকুৱা ধৰণৰ projects সমূহ যদি আমি হাতত লওঁ আৰু obviously it will boost our national security as well তাৰ লগতে দেখিবলৈও ধুনীয়া সেই জেগাবোৰ নহয় জানো বহুতে হয়তো আন্দামান ভিজিটও কৰিছে লগতে যেতিয়া আমি এনেকুৱাকে ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়া ডেভেলপ কৰিম অটোমেটিক্যালি we will be able to attract tourists Indian হওক foreigners হওক অটোমেটিক্যালি টুৰিষ্ট যেতিয়া attracted হ'ব সেইখিনি এৰিয়াত লগতে কি হ'ব টুৰিষ্ট এট্ৰাকচনৰ লগতে আমাৰ আকৌ সাস্টেইনেবল ইকনমিৰ পাৰ্সপেক্টিভতো আমি আগবাঢ়ি যাব পাৰিম ইমানখিনি পজিটিভ এসপেক্টস থকা সত্ত্বেও আমি কিছুমান নেগেটিভ ইম্পেক্টস আমি দেখা পাবলৈ ধৰিছো নেগেটিভ ইম্পেক্টস ইন দা সেন্স কিছুমান চ্যালেঞ্জেস আছে চ্যালেঞ্জ কেনেকুৱা ধৰণৰ এটা চাব গলে সেইখিনি এৰিয়াত মই কলবে আমাৰ পিভিটিজি আছে হয়নে দুটা পিভিটিজি আমি দেখা পালো শ্বম্পেন হওক নিকোবৰিজ হওক এই যে পিভিটিজি যেহেতুকে আছে এটা আমি যদি খুব বেছি হেইবোৰ জেগাত যদি আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰো তেতিয়া হলে অলৰেডি দে আৰ ভালনাৰেবল
হয় না অলৰেডি দে আৰ ভালনাৰেবল এতিয়া যদি আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰোঁ তেতিয়াহ'লে কি হ'ব এই ট্ৰাইবেল গ্ৰুপবিলাক স্কেটাৰ্ড হৈ যাব স্কেটাৰ্ড হৈ যোৱাৰ লগে লগে অট'মেটিকেলি তেওঁলোকৰ পপুলেশ্যন আৰু ডিক্লাইন হ'ব অলৰেডি তেওঁলোক ভালনাৰেবল হয় আৰু বেছি ভালনাৰেবিলিটি ইনক্ৰিজ হৈ যাব এতিয়া ভালনাৰেবিলিটি যিমান বেছি বাঢ়িব সিমান বেছি সেই পাৰ্টিকুলাৰ ট্ৰাইবেল গ্ৰুপৰ বাবেই ডিফিকাল্ট হৈ যাব তাৰ উপৰি যিমান বেছি বাহিৰা মানুহ এতিয়া লাহে লাহে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট মানে মই কৈছোঁ যে বাহিৰা মানুহ attract hobo bahira manu jete attract hobo logote automatically diseases will spread bibhinno prokaror bemar azar ityadi ite sauk covid or time covid became a pandemic only because amar majot ki ei air routes infrastructure communication infrastructure ase aji apuni imagine korok aji jodi amar communication infrastructure jodi na thakile heten aji amar airways ba amar ৰেলৱেজ ইত্যাদি যদি নাথাকিলেহেঁতেন আজি কোভিড কেতিয়াও আমাৰ বাবে পেণ্ডেমিকৰ নিচিনা পেণ্ডেমিকৰ কাৰণ কেতিয়াও হ'ব নোৱাৰিলেহেঁতেন চ' অট'মেটিকেলি চিমিলাৰ কাইণ্ড অফ চিটুৱেশ্যন এতিয়া আন্দামান এণ্ড নিকোবৰ আইলেণ্ড স্পেচিফিকেলি গ্ৰেট নিকোবৰ আইলেণ্ড খুব বেছি আইচলেটেড হৈ থকাৰ নিচিনা হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট মানে attraction of people when people will get attracted automatically diseases will spread in those region স্বাভাৱিক কথা এটা ডিজিজ স্প্ৰেড হোৱাৰ লগে লগে পিভিটি যিসকলক ইনফেক্ট কৰিব এতিয়া আমি সেইমতে আমি লগতে এতিয়া হেল্থ কেয়াৰ ফেচিলিটিৰ লগত জড়িত ইনফ্ৰাষ্ট্ৰাকচাৰো আমি লাহেকে ডেভেলপমেণ্ট কৰিব লাগিব নহয় জানো অ'কে মুভিং অন টু দ্য নেক্সট এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট মানে কি এটা বস্তু মই আপোনালোকক প্ৰায়ে কওঁ ইকনমি আৰু এনভাইৰনমেণ্ট কেতিয়াও হেণ্ড ইন হেণ্ড যাব নোৱাৰে আপুনি যদি ইকনমিক ডেভেলপমেণ্টৰ কথা ভাবিছে তেতিয়াহ'লে এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন হোৱাটো একেবাৰেই স্বাভাৱিক কথা অন দি আদাৰ হেণ্ড আপুনি যদি প্ৰ' এনভাইৰনমেণ্ট পাৰ্চপেক্টিভ যদি ভাবিছে আপুনি যদি ভাবিছে যে আপুনি পৰিৱেশ প্ৰকৃতি আপুনি সংৰক্ষণ কৰিব তেতিয়াহ'লে আপুনি ক'ৰবাত নহয় ক'ৰবাত আপুনি ইকনমিক ডেভেলপমেণ্টৰ কথা আপুনি মনৰ সেই ইকনমিক ডেভেলপমেণ্টৰ আশা আপুনি মনৰ পৰা আঁতৰাই পেলাব লাগিব সেম এতিয়া আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিছোঁ মানে ইকনমিক ডেভেলপমেণ্টৰ দিশত আমি আগবাঢ়ি গৈছোঁ অট'মেটিকেলি কি হ'ব অট'মেটিকেলি আমাৰ ফৰেষ্ট বা এনভাইৰনমেণ্টেল পাৰ্চপেক্টত এটা নেগেটিভ ইম্পেক্ট পৰিব তাৰ উপৰি আপোনালোকে নিশ্চয় ফৰেষ্ট ৰাইট এক্টৰ কথা শুনিছে যাক আমি শিডিউল ট্ৰাইব এক্ট বুলিও ইন শ্বৰ্ট ক'ব পাৰোঁ FRA ফৰেষ্ট ৰাইট এক্ট 2006 এই ফৰেষ্ট ৰাইট এক্ট অনুসৰি কি কৰা হয় যিসমূহ ট্ৰাইবেলছ আছে সেই ট্ৰাইবেলসকলে সেই পাৰ্টিকুলাৰ এৰিয়াত তেওঁলোকে অথৰিটি পায় সেই পাৰ্টিকুলাৰ ফৰেষ্ট এৰিয়াত তেওঁলোকে অথৰিটি পায় কিন্তু আমি যদি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰোঁ সেই ফৰেষ্টবোৰ যদি আমি কাটি পেলাওঁ অট'মেটিকেলি তেওঁলোকৰ অথৰিটি নোহোৱা হৈ যাব আৰু স্পেচিয়েলি চাব গ'লে ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত যিসকল আমি শিডিউল ট্ৰাইবছ যিবোৰ পাওঁ শিডিউল ট্ৰাইবছ কেলৈ কৈছোঁ বিকজ দে আৰ ফৰেষ্ট ডুৱেলাৰ্ছ মনত ৰাখিব তেওঁলোকে ঘন জংগল অৰণ্যত থাকি পেলাই তেওঁলোকে নিজৰ জীৱিকা তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰি আছে কিন্তু অট'মেটিকেলি এতিয়া এই বস্তুবিলাক নোহোৱা হৈ যাব তাৰ উপৰি ওভাৰঅল আমাৰ ডিফৰেষ্টেশ্যন মই বাৰে বাৰে কৈয়ে আছোঁ প্ৰায় 1 মিলিয়ন ট্ৰিজ কাট খাব ইমেজিন কৰক প্ৰায় 1 মিলিয়ন ট্ৰিজ যদি কাট খায় ডিফৰেষ্টেশ্যন যেতিয়া হ'ব অট'মেটিকেলি আমাৰ বৰ্তমান সময়ত কি হৈ আছে কাৰ্বন এমিশ্যন বহুত বৃদ্ধি পাইছে এতিয়া কাৰ্বন এমিশ্যন বৃদ্ধি পোৱা মানে গোলকীয় উষ্ণতা গ্ল'বেল ৱাৰ্মিঙত নেগেটিভ ৱেট ইম্পেক্ট কৰা গ্ল'বেল ৱাৰ্মিং হোৱা মানে কি ৰাইজ ইন দ্য সি লেভেল এতিয়া সাগৰৰ লেভেল যদি বাঢ়ি যায় সাগৰ লেভেল বাঢ়ি যোৱা মানে অট'মেটিকেলি ছাবমাৰ্জেন্স অফ দি আইলেণ্ড যিসমূহ আমাৰ আইলেণ্ড আছে আইলেণ্ডবিলাক ছাবমাৰ্জ ডুবি যাব চাওক এইটো এটা ক্ৰনলজিৰ পাৰ্চপেক্টিভতো তাৰ উপৰি দিছ ইজ ওৱান ক্ৰনলজিকেল এছপেক্ট ঠিক সেইদৰে আমি যদি ডিফৰেষ্টেশ্যন যদি আমি এনি টাইম যদি আমি গছ কাটি থাকোঁ তেতিয়াহ'লে কি হ'ব বায়'ডাইভাৰ্চিটিত নেগেটিভ ইম্পেক্ট পৰিব আজি ইমানবোৰ যে আমি এণ্ডেমিক আৰু এণ্ডেঞ্জাৰ্ড স্পিচিজৰ যে এক্সাম্পলছ মই অলপ আগতে আপোনালোকক দিলোঁ কি হ'ব সিহঁতৰ পপুলেশ্যন অলৰেডি দে ৱাৰ এণ্ডেঞ্জাৰ্ড এতিয়া কি হ'ব ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড হৈ যাব আৰু হয়তো ইন ফিউচাৰ আমি যদি ভালদৰে সেই প্ৰজাতিসমূহক যদি আমি ভালদৰে সংৰক্ষণৰ যদি কোনো ধৰণৰ আমি ব্যৱস্থা নলওঁ ভৱিষ্যতলৈ হয়তো ইহঁত লুপ্তপ্ৰায় হৈ যাব এক্সটিংক্ট ঠিক আছে সেয়েহে এই বস্তুবিলাক সকলো বস্তু আমি চালি জাৰি চাইহে আমি এটা ইনিচিয়েটিভ লোৱা উচিত তাৰ উপৰি কিছুমান ইছ্যুজ আছে যেনেকৈ এতিয়া আন্দামান এণ্ড নিকোবৰ যি আমাৰ আইলেণ্ড আৰ্কিপেলেগো বুলি কয় ইট ইজ আ পাৰ্ট অফ দি ৰিং অফ ফায়াৰ জিঅ'গ্ৰাফিত ৰিং অফ ফায়াৰ কাক কয় আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাব লাগে ৰিং অফ ফায়াৰ খুব ইম্পৰ্টেণ্ট হয় খুব কমন এটা টপিক হয় ৰিং অফ ফায়াৰ জিঅ'গ্ৰাফিত আমি কি গম পাওঁ ৰিং অফ ফায়াৰৰ এটা
ইণ্টিগ্ৰেল পাৰ্ট আন্দামান এণ্ড নিকোবৰ আইলেণ্ড এতিয়া ৰিং অফ ফায়াৰৰ যিহেতুকে পাৰ্ট হয় seismic category 5ত পৰিছে তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট মানে কি তাতে ইন ফিউচাৰ থ্ৰেট ডেমেজ সুনামি আৰ্থকুৱেকৰ পৰা কিছুমান আমি ডেমেজ আমি এক্সপেক্ট কৰিব পাৰোঁ এতিয়া সকলোবোৰ চালি জাৰি চাই পজিটিভ এছপেক্ট যেনেকৈ পালোঁ নেগেটিভ এছপেক্টত এনেকৈ দেখা পাইছোঁ এই সকলোবোৰ চালি জাৰি চাই পেলাই আমি কি ইনিচিয়েটিভ ল'ব লাগে আমি ৱে ফৰৱাৰ্ড হিচাপে গৌতম বুদ্ধই কোৱাৰ নিচিনা আমি সদায় মাধ্যমিক মাৰ্গৰ ইনিচিয়েটিভ লোৱা উচিত আদাৰৱাইজ হয় আপুনি খুব বেছি এনভাইৰনমেণ্টেল এছপেক্টত থাকিলে আপুনি কেতিয়াও ইকনমিক ডেভেলপমেণ্টৰ দিশত আপুনি আগবাঢ়ি যাব নোৱাৰে আৰু নহ'লে আপুনি যদি খুব ইকনমিক এছপেক্টত ভাবিছে তেতিয়াহ'লে এনভাইৰনমেণ্টৰ কথা আপুনি কেতিয়াও ভাবিব নোৱাৰে সেয়েহে উই শুড থিংক এবাউট আ ডিপ্ল'মেটিক ইনষ্টেন্স য'ত আমি মিডল পাথ ফ'ল' কৰি পেলাই আমি কিছুমান ডিচিশ্যন মেকিং কৰিব পাৰোঁ এতিয়া এই গোটেই ডিচিশ্যন মেকিংবিলাক কৰাৰ আগতে আমি কি কৰিব লাগে প্ৰথমতে আমাৰ যি গ্ৰীণ ট্ৰাইব্যুনেল আছে নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলৰ যি অৰ্ডাৰ সেই গ্ৰীণ ট্ৰাইব্যুনেলৰ অৰ্ডাৰ মতে আমি অলপমান বস্তুবিলাক ফ'ল' কৰিলে আমাৰ ভাল হয় তেওঁলোকে কেনেকুৱা ধৰণৰ ক্লিয়াৰেঞ্চ দিছে কেনেকুৱা ধৰণৰ ক্লিয়াৰেঞ্চ দিয়া নাই এনভাইৰনমেণ্টেল গ্ৰুপছবিলাকৰ কথা কেনেকৈ কৈছে কি কৈছে এই সকলোবোৰ ট্ৰাইবেল কাউন্সিলৰ কথা শুনা উচিত এই সকলোবোৰ ভালদৰে চালি জাৰি চাইহে আমি এই দিশত আগবাঢ়ি যোৱা উচিত তাৰ উপৰি আমাৰ যি EIA কথা নিশ্চয় শুনিছে এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট আজি আপুনি যিকোনো এটা প্ৰজেক্ট ছেট আপ কৰক প্ৰজেক্ট বুলি ক'লে সি এটা সৰু ফেক্টৰীৰ পৰা আৰম্ভ কৰি ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্টো হ'ব পাৰে যেতিয়াই আপুনি এটা প্ৰজেক্ট এটা ইনষ্টল কৰিব সেই প্ৰজেক্ট এটা ইনষ্টল কৰাৰ আগতে সদায় আপোনাৰ প্ৰজেক্টটো ইট শুড গেট এ ক্লিয়াৰেঞ্চ হয়নে এনভাইৰনমেণ্টেল ক্লিয়াৰেঞ্চ পোৱাটো উচিত কাৰণ যদি এনভাইৰনমেণ্টেল ক্লিয়াৰেঞ্চ নোহোৱাকৈ যদি আপুনি প্ৰজেক্ট এটা ইনষ্টল কৰিছে you will have to pay penalty in near future সেইকাৰণে এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট EIAৰ যি ষ্ট্ৰিক্ট মেজাৰ্ছ সেই ষ্ট্ৰিক্ট মেজাৰ্ছ আমি প্ৰপাৰলি ফ'ল' কৰিহে আমি এনেকুৱা ধৰণৰ প্ৰজেক্ট ইনষ্টল কৰা ইম্পৰ্টেণ্ট তাৰ উপৰি যদি আমি কিবা টুৰিজমৰ পাৰ্চপেক্টিভত ফৰ এক্সাম্পল মই যদি টুৰিজমৰ পাৰ্চপেক্টিভত কিবা এছপেক্ট ৰাখোঁ তেতিয়াহ'লে উই শুড থিংক এবাউট ইক' ফ্ৰেণ্ডলি প্ৰেক্টিচেছ গ্ৰীণ টুৰিজম বুলি ক'ব পাৰে বা ছাষ্টেইনেবল টুৰিজমৰ লগত জড়িত আমি তেনেকুৱা ধৰণৰ দিশতহে আমি আগবাঢ়ি যাব লাগে তো অ'ভাৰঅল নীতি আয়োগ আৰু যি আপোনাৰ প্লেনিং এণ্টিটিছসকল আছে সকলোৱে এটা ডেটা এটা পাব্লিছ কৰা উচিত ট্ৰান্সপেৰেঞ্চি থকা উচিত ট্ৰান্সপেৰেঞ্চি ইজ ভেৰি ইম্পৰ্টেণ্ট কাৰণ আমি যেতিয়া গুড গভৰ্নেন্স বুলি ক'ম গুড গভৰ্নেন্সৰ মই বাৰে বাৰে আপোনালোকক জনাই থাকোঁ গুড গভৰ্নেন্সৰ ইম্পৰ্টেণ্ট এছপেক্ট কি হয় এটা হৈছে ট্ৰান্সপেৰেঞ্চি ঠিক সেইদৰে এটা হৈছে পাব্লিকৰ যি ডিচিশ্যন পাব্লিকৰ ৰোল খুব ইম্পৰ্টেণ্ট হয় পাব্লিকৰ যদি কিবা গ্ৰিভেন্সেছ আছে সেই গ্ৰিভেন্স ৰিএড্ৰেচেল মেকানিজম থাকিব লাগে এটা ট্ৰান্সপেৰেঞ্চিৰ কাৰণে নীতি আয়োগৰ পৰা আমি এক্সপেক্ট কৰিম যে তেওঁলোকে যাতে এটা কম্প্ৰিহেনচিভ ডেটা তেওঁলোকে যাতে আমাৰ আগত প্ৰস্তুত কৰে সো দ্যাট আমি যাতে গম পাওঁ কিমানখিনি কেনেকুৱা ধৰণৰ কি হৈ আছে PVTGৰ ওপৰত কিবা খুব বেছি নেগেটিভ ইম্পেক্ট পৰিছে নেকি seismic এক্টিভিটিৰ পৰা বাচিবৰ কাৰণে কেনেকুৱা ইনষ্টেন্সেছ কেনেকুৱা মেজাৰ্ছ লোৱা হৈছে সকলোবিলাক আমি উইথ দ্য হেল্প অফ নীতি আয়োগছ ডেটা উই শুড মুভ ahead এয়াই হৈছে আমাৰ এক্সপেক্টেশ্যন এণ্ড ৱে ফৰৱাৰ্ড এতিয়া আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে 2014 চনতে সোধা এটি প্ৰশ্ন which of the following have coral reefs একেবাৰে সহজ প্ৰশ্ন আন্দামান এণ্ড নিকোবৰ আইলেণ্ড গালফ অফ কাচ্ছ গালফ অফ মন্নাৰ সুন্দৰবন চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত যিটোৱে আপোনাৰ শুদ্ধ উত্তৰ যেন লাগে অপশ্যন 8 1 2 and 3 only আছে মানে আন্দামান নিকোবৰ গালফ অফ কাচ্ছ গালফ অফ মন্নাৰ 1 2 and 3 অপশ্যন বি 2 and 4 only আছে গালফ অফ কাচ্ছ এণ্ড সুন্দৰবন অপশ্যন চি 1 and 3 only চাই লওক 1 and 3 only আৰু শেষত অপশ্যন ডিত গোটেইকেইটা আছে আপোনালোকে যদি উত্তৰটি জানে উত্তৰটি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব তেনেহ'লে আহক আমি NMSৰ দ্বিতীয়টো নিউজলৈ আগবাঢ়ো ফৰেইন পলিচি আণ্ডাৰ মোদী 3.0 ইতিমধ্যে আমি দেখা পালোঁ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে নিজৰ থাৰ্ড টাৰ্মৰ বাবে ওট টেকিং কৰিলে আৰু স্পেচিফিকেলি আমাৰ যি ফৰেইন পলিচি সেই ফৰেইন পলিচিৰ পাৰ্চপেক্টিভত কোৱা গৈছে যে ফৰেইন পলিচি অলমষ্ট আগতে যেনেকুৱা আছিল অলমষ্ট একেই থাকিব আমি দেখা পালোঁ ডক্টৰ এছ জয়শংকৰ ছাৰকো ফৰেইন মিনিষ্টাৰ ৰূপে আমাৰ দিয়া গৈছে External Affairs Ministry Department to তেখেতক দিয়া গৈছে he is a really an efficient person in that case
তথাপিও চাব গ'লে এতিয়া কোৱালিশ্যন গভৰ্ণমেণ্ট যিহেতুকে আগতেও নো ডাউট কোৱালিশ্যন আছিল বাট এইবাৰ কোৱালিশ্যনৰ প্ৰেছাৰটো অলপ বেছি থাকিব সেয়েহে অলপমান ইফাল সিফাল এডজাষ্টমেণ্ট কৰিবলগীয়া হ'ব পাৰে বাট অভাৰঅল ফৰেইন পলিচি মুঠৰ ওপৰত একেই থাকিব হিষ্টৰিকেল পাৰ্চপেক্টিভত আমি ইণ্ডিয়াৰ যি ইণ্ডিয়াৰ ফৰেইন পলিচি যদি চাওঁ নেহেৰুৰ পৰা মনমোহন সিঙৰলৈকে আমি দেখা পাইছোঁ যে আমাৰ ফৰেইন পলিচি ধুনীয়া সুন্দৰভাৱে আমি এটা সুন্দৰ ফৰেইন পলিচি আমি লৈ পেলাই আমি সেই দিশত আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ সেই তাহানিৰ দিনতে ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছতে নন এলাইনমেণ্ট মুভমেণ্টৰ পাৰ্ট আছিলে নেমৰ পাৰ্ট আছিলে নট বিং আ পাৰ্ট অফ দি কোল্ড ৱাৰ আমি ইউএছৰো ভাগ লোৱা নাই আমি ইউএছএছআৰ বা সোভিয়েট ইউনিয়নৰো আমি পাৰ্ট লোৱা নাছিলোঁ আমি নেম হৈ পেলাই আছিলোঁ আৰু কণ্টিনিউৱাছলি আমি বিভিন্ন বাইলেটাৰেল মাল্টিলেটাৰেল এংগেজমেণ্টৰ থ্ৰুৱেৰে আমি নিজৰ ইকনমিক ডেভেলপমেণ্ট এজ ৱেল এজ অভাৰঅল ডেভেলপমেণ্টৰ দিশত আমি আগবাঢ়ি গৈ আছিলোঁ আৰু যেতিয়া মোদীৰ লাষ্ট 10 yearsৰ যি টাৰ্ম মোদীৰ লাষ্ট 10 yearsৰ টাৰ্মত আমি দেখা পালোঁ বিভিন্ন বাইলেটাৰেল ৰিলেশ্যনছ আমি দেখা পালোঁ পাঠানকোটত যি টেৰৰ এটেক হৈছিলে সেই পাঠানকোটত টেৰৰ এটেকৰ ইম্পেক্ট আমি দেখা পালোঁ পাকিস্তানৰ লগত যিবিলাক যেনেকুৱা আমাৰ ৰিলেশ্যন সেই ৰিলেশ্যন আমি নৰ্মেলাইজ কেনেকৈ কৰিবলৈ ট্ৰাই কৰিছোঁ তাৰ আইডিয়াজ আমি দেখিলোঁ আৰু বিভিন্ন ধৰণৰ আমি দেখা পাইছোঁ বিভিন্ন ধৰণৰ ডিপ্ল'মেটিক পাৰ্চপেক্টিভত ইম্পেক্ট পৰা আমি দেখা পাইছোঁ আজি যিসকল ইণ্ডিয়ানছ ইফালেও যাব নোৱাৰে সিফালেও যাব নোৱাৰে তেওঁলোকে যদি হেল্প বিচাৰিছে অট'মেটিকেলি তেওঁলোকৰ হেল্পত সহায় জনোৱা হৈছে এই সকলোবিলাক আমি লাষ্ট 10 yearsত দেখা পাইছোঁ এতিয়া আমাৰ যি মোদী 3.0 এই মোদী 3.0ৰ পাৰ্চপেক্টিভত আমাৰ এক্সপেক্টেশ্যন কেনেকুৱা উই আৰ এক্সপেক্টিং টু হেভ দ্য কণ্টিনিউৱেশ্যন অফ এক্সিষ্টিং পলিচি কাৰণ আমি দেখা পাইছোঁ যে লাষ্ট ফিউ ইয়াৰ্ছত আমাৰ ফৰেইন পলিচি সঁচাকৈ বিৰাট ষ্ট্ৰং যেন আমাৰ অনুভৱ হয় সেয়েহে আমাৰ এক্সপেক্টেশ্যন যে আমাৰ যি এক্সিষ্টিং পলিচি এক্সিষ্টিং ফৰেইন পলিচি সেয়া ইনটেক্ট থাকক আৰু যিহেতুকে কোৱালিশ্যন গভৰ্ণমেণ্ট এইবাৰ কোৱালিশ্যনৰ প্ৰেছাৰ থাকিব অবভিয়াছলি আমি কোৱালিশ্যন গভৰ্ণমেণ্টৰ আমি ইনফ্লুৱেঞ্চ দেখা পামেই ফৰেইন পলিচি ডিচিশ্যন মেকিঙত তথাপিও অভাৰঅল আমি আশা ৰাখিম যে বস্তুবিলাক আমাৰ ঠিকমতে আগৰ নিচিনা ঠিকমতেই যাতে চলি যায় পাকিস্তানৰ পাৰ্চপেক্টিভত ইণ্ডিয়া আৰু পাকিস্তানৰ ৰিলেশ্যন হিচাপে যদি চাবলৈ যাওঁ আমি বিচাৰিম যে ইণ্ডিয়া আৰু পাকিস্তানৰ ৰিলেশ্যন সদায় ভাল হৈ থাকক বেলেঞ্চ হৈ থাকক বিকজ চাইনা আৰু পাকিস্তান আমি গম পাওঁ চাইনা আৰু পাকিস্তানৰ এটা ভাল সুসম্পৰ্ক থকা আমি গম পাওঁ তেনেস্থলত ভাৰতেও এটা ডিপ্ল'মেটিক ষ্টেণ্ড লোৱাটোৱে নেচেচাৰী এণ্ড অবভিয়াছলি strategic importance keeping a foothold in Afghanistan we should really have a focus into Afghanistan because Afghanistan focus thakile ami Pakistaner logot olopman buffer hisabe ami rakhibo parim thik heitore China r logot amar 2014 r porai ami China r logot olopman andman dekhi asu border dispute দেখি আছো তেওঁলোকে চাইনাই যেতিয়া ম্যাপ ৰিলিজ কৰে অৰুণাচলক তেওঁলোকৰ নিজৰ বুলি ইনক্লুড কৰা আমি দেখি আছো মেৰিটাইম কনফ্ৰণ্টেশ্যন দেখি আছো ইণ্ডিয়ান ওশনত চাইনাৰ পেট্ৰলিং দেখি আছো প্লাছ ওভাৰঅল শ্ৰীলংকাত চাইনাৰ ইনফ্লুৱেঞ্চ মলদ্বীপছত চাইনাৰ ইনফ্লুৱেঞ্চ সকলোবিলাক মেৰিটাইম পাৰ্চপেক্টিভত আমি দেখা পাইছো সেয়েহে ইন অৰ্ডাৰ টু চাইনাৰ যি ইনফ্লুৱেঞ্চ বৃদ্ধি পাইছে সেই চাইনাৰ ইনফ্লুৱেঞ্চক আমি অলপমান হ'লেও ডমিনেট কৰিবৰ বাবে ইণ্ডিয়া ইজ আ পাৰ্ট অফ কোৱেড গ্ৰুপ আমি কোৱেড বুলি ক'লে চাওক এইকেইখন কাণ্ট্ৰি ভাৰত জাপান US আৰু অষ্ট্ৰেলিয়া মনত ৰাখিব কোৱেড বুলি ক'লে আমি কি বুজি পাওঁ কোন কেইখন দেশ জড়িত হৈ আছে কোৱেডৰ আণ্ডাৰত ইণ্ডিয়া জাপান US এণ্ড অষ্ট্ৰেলিয়া মনত ৰাখিব ৰাইট যিমানে যি নহওক কিয় but the reality is China is India still the top trading partner just like আমাৰ যেনেকুৱাকে মালদ্বীপছে ইণ্ডিয়া আউট পলিচি লোৱাৰ লগে লগে কি হ'ল তেওঁলোকে লাইক আমাৰ অবিহনে তেওঁলোকে কমপ্লিটলি দে কেন নট বি ইণ্ডিপেণ্ডেণ্ট চেম চিটুৱেশ্যন যিমানেই আমি নকওঁ কিয় আমি চাইনিজ এগ্ৰেশ্যন নাহিবৰ বাবে বা চাইনাৰ ইনফ্লুৱেঞ্চ নাহিবৰ বাবে আমি যিমানেই ইনিচিয়েটিভ নলওঁ কিয় বাট আমি ফ'কাছ ক'ত কৰিব লাগিব উই উইল হেভ টু ফ'কাছ অন ইকনমি বিকজ চাইনা ইজ ষ্টিল ইণ্ডিয়াছ টপ ট্ৰেডিং পাৰ্টনাৰ চ' ইকনমিক ডেভেলপমেণ্ট আমাৰ চাইনাৰ ওপৰত ডিপেণ্ডেঞ্চি আমি যেতিয়া কমাবলৈ সক্ষম হ'ম তেতিয়াহে উই উইল বি এমাৰ্জিং এজ এ ষ্ট্ৰং কাউণ্টাৰ এগেইনষ্ট চাইনা মনত ৰাখিব এইখিনি কথা ঠিক সেইদৰে চেণ্ট্ৰেল এছিয়া আৰু মিডল ইষ্টৰ লগত আমাৰ যি ৰিলেশ্যন সেই ৰিলেশ্যনো আমি
ভাল এটা ডিপ্ল'মেটিক টাই-আপৰ থ্ৰুৰে আমি বজাই ৰাখিবলৈ আমি চেষ্টা কৰিম স্পেচিয়েলি গালফ কাণ্ট্ৰিজৰ লগত আমি এটা ভাল ডিপ্ল'মেচি এটা বজাই ৰাখিবলৈ আমি চেষ্টা কৰিম ঠিক সেইদৰে আমাৰ যি নেইবাৰিং কাণ্ট্ৰিজ আমি সকলোৱে গম পাওঁ ইণ্ডিয়া ফলোজ নেইবাৰহুড ফাৰ্ষ্ট পলিচি ইন দ্যাট কেছ আমাৰ যি নেইবাৰিং কাণ্ট্ৰিজ সি লাগে আপোনাৰ বাংলাদেশ হওক বাংলাদেশৰ লগত আমাৰ অলৰেডি হিষ্টৰিকেলি আমাৰ ভাল ষ্ট্ৰং ৰিলেশ্যন থকা বুলি গম পাওঁ কালিৰ NMS-তো মই আপোনালোকৰ লগত ইণ্ডো বাংলাদেশৰ যি ডিপ্ল'মেটিক টাই-আপৰ বিষয়ে আপোনালোকৰ সৈতে আলোচনা কৰিছিলোঁ আমি সেই কণ্টিনিউৱেশ্যন সেই বস্তুটো আমি কণ্টিনিউ কৰি ৰাখিব বিচাৰোঁ ঠিক সেইদৰে ম্যানমাৰৰ ক্ষেত্ৰতো আমি ডেমক্ৰেটিক ফ'ৰ্চেছসমূহক আমি ছাপোৰ্ট কৰিব বিচাৰোঁ এমিডছ দ্য চিভিল ৱাৰ ঠিক সেইদৰে মলদ্বীপছত যি আপোনাৰ পলিটিকেল চেঞ্জেছ হৈছে কাৰণ আমি গম পাইছোঁ যে বৰ্তমান মুইজু ইজ এ pro-China anti-India his government is pro-Chinese and anti-Indian government. So in that case, obviously, এটা positive aspect দেখিছো মনত পৰিছেনে কেইদিনমান আগতে ওথ টেকিং মোদীৰ যি ওথ টেকিং চেৰিমনি সেই ওথ টেকিং চেৰিমনি মোদীৰ কাষতে মুইজু কিন্তু বহি আছিলে this is the diplomacy that I am talking about আৰু overall ইণ্ডিয়াৰ পজিশ্যন পেলেষ্টাইন আৰু ইজৰাইলৰ পাৰ্সপেক্টিভত কেনেকুৱা পজিশ্যন হ'ব সেইটো ডিটাৰমাইন কৰিব যে আমাৰ আৰু ইজৰাইলৰ প্ৰাইম মিনিষ্টাৰৰ সৈতে আমাৰ ৰিলেশ্যন কেনেকুৱা হ'ব আৰু আমি বিচাৰিম যে ডেফিনেটলি ভাল এটা ৰিলেশ্যন সকলোৰে লগত আমি বেলেঞ্চ এটাই বজাই ৰাখিব বিচাৰোঁ আমি ইজৰাইলক যেনেকৈ ছাপোৰ্ট কৰোঁ তেনেকৈ যি আপোনাৰ গাজা ষ্ট্ৰাইক হ'ল সেই গাজা ষ্ট্ৰাইককো আমি কিন্তু ছাপোৰ্ট নকৰোঁ তো এনেকুৱা ধৰণৰ ইনষ্টেঞ্চেছ আমি দেখা পাইছোঁ ঠিক আছে ঠিক সেইদৰে বেলেঞ্চিং ৰিলেশ্যন উইথ মেজৰ পাৱাৰ্ছ আমি সেই তাহানিৰ দিনৰ পৰা আজিৰ কথাই নহয় আমি সেই তাহানিৰ দিনতে কোল্ড ৱাৰৰ টাইমতো ইণ্ডিয়া ৱাজ নাইডাৰ এ ছাপোৰ্টাৰ অফ ৰাছিয়া নট এ ছাপোৰ্টাৰ অফ US ছেইম আমি এতিয়াও US আৰু ৰাছিয়াৰ মাজত এটা বেলেঞ্চিং ৰিলেশ্যন ডিপ্ল'মেচি এটা বজাই ৰাখিবলৈ আমি চেষ্টা কৰিম আৰু ৱে ফৰৱাৰ্ড হিচাপে এজ আই হেভ মেনশ্যনড ভৱিষ্যতলৈ ৰাছিয়াৰ লগত যি আমাৰ ডিপ্ল'মেচি পজিটিভ এছপেক্টত সেই ডিপ্ল'মেচি আমি সদায় বজাই ৰাখিব লাগে কণ্টিনিউৱেশ্যন ৰাখিব লাগে ছাপোৰ্ট কৰাত ঠিক সেইদৰে USৰ লগতো আমি এটা ষ্টেবল আমি ৰিলেশ্যন বজাই ৰাখিলেহে আমাৰ বাবে ভাল হ'ব আৰু USৰ যি ইণ্টাৰনেল পলিটিক্স ইনফেক্ট ভৱিষ্যতলৈ যদি ট্ৰাম্প যদি ৰিইলেক্ট হৈ পেলাই যদি আহে আমি অলৰেডি দেখা পাইছোঁ মোদী আৰু ট্ৰাম্পৰ মাজত ইয়াৰ আগতেও ভাল এটা সম্পৰ্ক দেখা পাইছোঁ ইন দ্যাট কেছ ইট কেন প্ৰুভ টু বি বেনিফিচিয়েল ফৰ আছ So overall, Sabogole Modi 3.0 is not much of a different kind of strategy, but yes, it will be a continuation of the previous trajectory. Ami ji iman dine 10 বছৰ দেখা পালো হেক বস্তুটো কন্টিনিউৱেশ্যনতে যাব যত আমি ফোকাস কৰিম কিহৰ ওপৰত ডিপ্ল'মেটিক টাই-আপত আমি বেছিকে ফোকাস কৰিম আমি বেলেন্স মেইনটেইনিংত আমি বেছিকে ফোকাস কৰিম এণ্ড অবভিয়াছলি ইকনমিক গ্ৰোথত আমি ফোকাস কৰিবই লাগিব বিকজ our aim is to become a developed nation by the year kiman vikshit bharat বিকশিত ভাৰত ৰূপে আমি ভাৰতে কেতিয়া এইম কৰিছে বাই দি ইয়াৰ 2047 মনত ৰাখিব সেই কাৰণে আমি প্ৰতি মুহূৰ্তত ডিপ্ল'মেচি বজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ ফৰ ইকনমিক গ্ৰোথ আৰু ওভাৰঅল মই আপোনালোকক জনাইছোঁ ইণ্ডিয়া হেজ সাম ৱেইজ য'ত আমি ফ'ল' কৰোঁ কি আমি ফ'ল' কৰোঁ নেইবাৰহুড ফাৰ্ষ্ট পলিচি অতিথি দেৱো ভৱ বাসুদেৱ কুটুম্বকম এয়াই হৈছে আমাৰ নেইবাৰহুড ফাৰ্ষ্ট পলিচি য'ত আমি আমাৰ নেইবাৰ্ছৰ সৈতে আমি এটা ভাল ৰিলেশ্যন মেইনটেইন কৰিবলৈ প্ৰচেষ্টা চলাওঁ সেই লাগে আমাৰ সাউথ এছিয়ান আমাৰ নেইবাৰ্ছবোৰ হওক বা ইণ্ডিয়ান অ'চেনৰ যিসমূহ কাণ্ট্ৰিজ হওক সকলোৱে আমাৰ নেইবাৰ্ছ বুলি আমি কনচিডাৰ কৰি আমি ভাল এটা ৰিলেশ্যন আমি বজাই ৰাখিবলৈ চেষ্টা কৰোঁ ঠিক সেইদৰে উই অলছ' হেভ দ্য এক্ট ইষ্ট পলিচি PV Narasimha Rao look is policy আৰু সেই look is policy continuation ৰূপে আমি দেখা পাইছো under the Modi government we have seen act is policy so in that case যে আমাৰ act is policy সেই act is policy থ্ৰুৰে আমি সাউথ এছিয়ান কাণ্ট্ৰি সমূহৰ হৈতে সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰি সমূহৰ হৈতে যাতে আমি এটা ভাল সম্পৰ্ক এটা বজাই ৰাখিব পাৰো ফৰ ইকনমিক পাৰ্সপেক্টিভ ইকনমিক এণ্ড ষ্ট্ৰেটেজিক টাই আপ এণ্ড অফ কোৰ্স for cultural exchange as well and infrastructural project এই সকলোবোৰ পাৰ্সপেক্টিভত এই সকলোবোৰ দিশত যদি আমি ইণ্ডো পেচিফিক নেশ্যন সাউথ ইষ্ট এছিয়ান নেশ্যনছ এই সকলোবোৰ নেশ্যন দেশৰ সৈতে যদি আমি ভাল এটা সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হওঁ তেতিয়াহে আমাৰ বিকশিত ভাৰতৰ যি এই সপোন বিকশিত ভাৰতৰ এই সপোন আমাৰ পুৰা হ'ব বুলি আমি আশা কৰিব পাৰোঁ বাকি ইণ্ডিয়া ইজ এ পাৰ্ট অফ SCO মানে Shanghai Cooperation Organization ঠিক সেইদৰে ইণ্ডিয়া US পাৰ্টনাৰশ্বিপ অলৰেডি মই আপোনালোকক জনালো and the most important one being sustainable development commitments যিমানে আমি ইকনমিক
perspective আমি নকওঁ কিয় sustainability with respect to environment is something that is tremendously significant. In that case, আমি আমাৰ যি Paris agreement সেই Paris agreement আমি ইনটেক ৰাখিবলৈ চেষ্টা কৰিম আমাৰ net zero policy আমি ইনটেক ৰাখিবলৈ চেষ্টা কৰিম আমি অলৰেডি গ্লোবাল লেভেলত COP conference of the party সমূহৰ থ্ৰুৰে আমি যি কমিটমেন্ট ৰাখিলো সেই কমিটমেন্ট আমি বজাই ৰাখিবলৈ আমি চেষ্টা কৰিম এতিয়া আহক শেষত আপোনালোকৰ বাবে মেইনছৰ এটা প্ৰেক্টিস কোৱেশ্চন ৰাখিছো evaluate Modi government's foreign policy achievement and challenges during its earlier tenures focusing on engagement with Central Asian countries handling relation with Pakistan and strategic partnership already মই আপোনালোকক ইমানখিনি কথা কলৱে আপোনালোকে answer writing practice কৰিবলৈ নাপাহৰিব moving on to the next news impractical idea কেলে কোৱা হৈছে কাৰণ আমাৰ যি কন্টিনিউয়াস ফ্লাড ইস্যু আমাৰ অসমৰ যি বানপানীৰ সমস্যা প্ৰতি বছৰে আমাৰ ফ্লাড আমাৰ কাৰণে কি ইটস আ ষ্টেট ডিজাস্টাৰ হয়নে ইটস আ ষ্টেট ডিজাস্টাৰ আৰু এই বানপানীৰ সমস্যা ৰোধ কৰিবৰ বাবে আমাৰ ইউনিয়ন হোম মিনিষ্টাৰ অমিত শাহ তেখেতে কিছুমান সাজেশন দিছে তেওঁৰ সাজেশন হৈছে 50টা ডাঙৰ পুখুৰী যদি আপুনি খান্দে তেতিয়া হলে হয়তো এই যে বানপানীৰ সমস্যা এই বানপানীৰ সমস্যা হয়তো ম্যানেজ কৰিব পৰা যায় আৰু এই সিচুৱেশনটোকে কোৱা হৈছে ইমপ্ৰেক্টিকেল আইডিয়া আপুনি নিজেই ভাবি চাওক 50টা আপুনি ডাঙৰ পুখুৰী খান্দিলে অসমৰ নিচিনা ৰাজ্যত বানপানীৰ সমস্যা ঠিক হ'ব পাৰিব জানো ঠিক কৰিব পাৰি জানো ইটস ইম্পসিবল ৰাইট কিয় নোৱাৰি how Assam is different from the mainland India প্ৰথমতে আমি যদি চাও প্ৰথমতে আমি ব্ৰহ্মপুত্ৰ নদীখনৰ আমি water capacity আমি চাব লাগিব ব্ৰহ্মপুত্ৰ নদীখন it's a huge river high water capacity high water discharge হয় second most voluminous water discharge among all rivers in the world that's something which is very important volume or perspective পৃথিৱী জুৰি second most voluminous water discharge river এতিয়া মোক আপোনালোকে কমেন্ট সেকশনত জনাব লাগে যদি ব্ৰহ্মপুত্ৰ নদীখন পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি most voluminous আটাইতকৈ বেছি পানী ধৰি যদি ৰাখিব পাৰে তেতিয়া হলে প্ৰথমখন কি হ'ব যেহেতুকে প্ৰথমতে এটা মই কলো ব্ৰহ্মপুত্ৰ নদীৰ যি বিশাল যি আপোনাৰ ভলিউম হে বিশাল ভলিউম ইটস দা বিগেষ্ট ইস্যু এতিয়া ব্ৰহ্মপুত্ৰ নদীখন যদি এতিয়া উফন্দি যদি যায় 50টা আপুনি ডাঙৰ পুখুৰী নালাগে আপুনি 50টা অন্য নদীৰ নিচিনা ডাঙৰ কিবা খান্দিলেও কেতিয়াও এই সলিউশন আমি নাপাওগে সেই কাৰণে পন্ড ডিগিং ইজ নট সাফিশিয়েন্ট হেহে ইমপ্ৰেক্টিকেল বুলি কোৱা হৈছে এটা সলিউশন হিচাপে এই গোটেই কনটেক্সটো আপোনালোকে জিএস পেপাৰ 3 মেইনস পাৰ্সপেক্টিভত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব সলিউশন হিচাপে আমি কি ভাবিব পাৰো প্ৰথম কথা we need to think about restoring and rejuvenating the previously connected wetlands along the Brahmaputra river এটা ব্ৰহ্মপুত্ৰ নদীৰ লগতে যি সমূহ আমাৰ খাল বিল এই সকলোবোৰ যিবোৰ কানেক্ট হৈ আছে যিবোৰ লাগি আছে আশেপাশে এই সকলোবোৰ আমি ৰিস্টোৰ কৰিব লাগে সাস্টেইনেবল কৰিব লাগে যদি encroachment হৈ আছে মানুহে যদি illegally মানুহে যদি তাত বসবাস কৰিছে তেতিয়া হলে this illegal encroachments should be removed point number 1 যদি প্ৰয়োজন হয় আমি capacity তাৰে খাল বা বিল ইত্যাদি এই wetlands সমূহৰ আমি capacity আমি বঢ়োৱাটো necessary তেতিয়া হে আমাৰ যি flood আমাৰ যি বানপানীৰ সমস্যা এই বানপানী সমস্যা কিছু পৰিমাণে হলেও অলপ হলেও আমি পৰিত্ৰাণ পাব পাৰো আৰু কোনো শৰ্ট টাৰ্ম স্ট্ৰেটেজি আমাক সহায় নকৰে ইয়াৰ কাৰণে আমি obviously লং টাৰ্ম স্ট্ৰেটেজি আমি ভাবিব লাগিব আৰু হেহে ইন দ্যাট কেস আমাৰ গোটেই পৃথিৱী জুৰি অন্য দেশ বা অন্য ৰাজ্যসমূহে কেনেকুৱা ধৰণৰ ফ্লাড মেনেজমেন্ট প্ৰেক্টিস কৰিছে জেগা অনুযায়ী যি ফ্লাড মেনেজমেন্ট প্ৰেক্টিস কেস ষ্টাডি বিলাক আমি পঢ়িব লাগিব তেওঁলোকৰ পৰা আমি ইনস্পিৰেচন ল'ব লাগিব তাৰ পিছত সেই প্ৰজেক্ট সমূহ আমি ইয়াতে ইমপ্লিমেন্ট কৰিব পাৰিব লাগিব তেতিয়াহে এটা সাকসেসফুল লং টাৰ্ম পলিসি হ'ব আৰু ভায়াবল হ'ব এণ্ড সাইন্টিফিক্যালি ওয়াৰ্কিং প্ৰজেক্ট হ'ব লাগিব ৰাইট তো তেতিয়া আমি ওভাৰঅল আমাৰ মাল্টিপল এসপেক্ট অফ ফ্লাড তেতিয়াহে আমি এড্ৰেছ কৰিব পাৰিম এয়া সব ব্ৰহ্মপুত্ৰ নদী দেখা পাইছে এটা অমিত শাহে যদি গংগা নদীৰ হৈতে তুলনা কৰে গংগা নদীৰ হৈতে তুলনা কৰিলে ব্ৰহ্মপুত্ৰখনক একেবাৰে নহবগে তো দিস থিংস আৰ ট্ৰেমেন্ডাসলি ক্ৰুচিয়াল ফৰ আস
আৰু শেষত আজিৰ এনএমএছৰ শেষৰটো নিউজ ইণ্ডিয়া এষ্টনিয়া পাৰ্টনাৰশ্বিপ এষ্টনিয়াই ভাৰতৰ সৈতে সাইবাৰ সিকিউৰিটি নিশ্চয় শুনা পাইছে সাইবাৰ সিকিউৰিটিৰ পাৰ্সপেক্টিভত এটা টাই আপ এটা কোলাবৰেচন এটা মেইনটেইন কৰিবৰ বাবে এষ্টনিয়াই ভাৰতৰ সৈতে এটা প্ৰপাৰ টাই আপ এটা বজাই ৰাখিবলৈ চেষ্টা কৰিছে এটা এষ্টনিয়া কোট আছে আমি অলপমান লোকেশনটো চাওঁ আহক জিওগ্ৰাফিক্যাল পাৰ্সপেক্টিভত এষ্টনিয়া ইজ কল্ড এজ এ বাল্টিক কান্ট্ৰি ইন নৰ্দাৰ্ণ ইউৰোপ এটা বাল্টিক কান্ট্ৰি বুলি কাক কোৱা হয় বাল্টিক কান্ট্ৰিজ আৰ দোজ which are surrounded by the Baltic Sea. প্ৰথম কথা বাল্টিক সাগৰৰ আশেপাশে থকা দেশ হ'ব লাগিব পইণ্ট নম্বৰ 1 আৰু পইণ্ট নম্বৰ 2 they should be a part of the previous Soviet Union. Hey United আমাৰ যি ৰাছিয়া আছিল USSR বা সোভিয়েট ইউনিয়ন বুলি আমি যাক কৈছিলো সেই সোভিয়েট ইউনিয়ন ভাঙি যোৱাৰ পিছত যি আমি সৰু সৰু টুকুৰা আমি দেশ পাইছো সেই দেশসমূহ যদি কেনেবাকে বাল্টিক সাগৰৰ আশেপাশে যদি আছে তেতিয়াহে আমি সেই সমূহক বাল্টিক ৰিজন বুলি কম এয়া চাওক দিস ইজ দ্য বাল্টিক সি ইজ দ্য বাল্টিক সি where is Estonia this is Estonia ঠিক আছে এটা বাল্টিক ৰিজন বুলি ক'লে বাল্টিক কান্ট্ৰিজ এষ্টনিয়া পৰে লাটভিয়া লিথুয়ানিয়া পৰে ঠিক আছে তো এটা এষ্টনিয়া কোড পৰিছে এষ্টনিয়া আমাৰ পৰিছে লেটভিয়া আৰু আমাৰ ৰাছিয়াৰ মাজত ঠিক আছে বাকি ওভাৰঅল গালফ অফ ফিনল্যান্ড আছে আমাৰ বাল্টিক সাগৰ আছে আমাৰ তাৰ পিছত লেক পেইপাছ আছে ঠিক আছে মেজৰ ৰিভাৰ্স বুলি ক'লে এমাজগি আৰু পাৰ্নু ৰিভাৰ তাৰ পিছত হাইয়েষ্ট পিক অফ এষ্টনিয়া এইবিলাক একদম বেসিক জিওগ্ৰাফিৰ পাৰ্সপেক্টিভত অলপমান ফেক্চুৱেল ইনফৰমেশন Surmunamagi is the highest peak in Estonia. Aru 1921 India first recognized Estonia. ঠিক আছে? And of course, as into League of Nations. তাৰ পিছত এয়াতো বহুত পুৰণা কথা কৈ আছো 1921 তাৰ পিছত আমাৰ USSR or part hole then finally 1991 ত see this integration of USSR যি ভাঙি পেলাই ৰাছিয়া আৰু অন্যান্য যি দেশসমূহ হল সেই সময়ত ফাইনালি সোভিয়েট ইউনিয়নৰ কোলাপস হোৱাৰ পিছত তেতিয়া আমাৰ ৰিপাব্লিক অফ এষ্টনিয়াক যে এখন সোভাৰেইন কান্ট্ৰি ৰূপে সেই সময়ত ইণ্ডিয়াই আকৌ ৰিকগনাইজ কৰা আমি দেখা পাওঁ আৰু ঠিক সেই বছৰতে আমি ভাৰত আৰু এষ্টনিয়াৰ ৰিলেচন আমি দেখা পাইছো এটা পজিটিভ ডিৰেকশ্যনত এয়াই হৈছে আমাৰ আজিৰ এনএমএছৰ নিউজসমূহ এনএমএছটো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহলে লাইক কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাক অনুপ্ৰেৰণা যোগাবৰ বাবে কমেন্ট সেকশনত কমেন্ট ডাউন কৰিব আৰু শেষত মই মহাশ্বেতা গোস্বামী পুনৰ বাই দ্য অফিচাৰ্ছ ফৰ দ্য অফিচাৰ্ছ থ্যাংক ইউ ভেৰি মাচ